নমস্কাৰ সকলোকে নতুন এটা মিনি ব্লগত সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু এই ভাগ হৈছে আমাৰ মন্দিৰ ভাগ অফিচৰ হয় যেহেতু গভৰ্ণমেণ্ট ফান্ড এনেকৈ এলোকেট নহয় সেইকাৰণে আমি নিজে যিমান পাৰো গোটেইখিনি লগ লাগি আমি মন্দিৰটো প্ৰত্যেক শিৱ পূজাৰ আগে আগে মানে শিৱৰাত্ৰিৰ আগে আগে আমি অলপমান ঠিকঠাক কৰোঁ এবাৰ হে কালাৰ কৰা হৈছে যোৱা বছৰ আমি টিংখিনি লগাইছিলোঁ নতুনকৈ টিংখিনি লগালোঁ আৰু এই বছৰ আকৌ এবাৰ কালাৰ কৰি দিছোঁ যেহেতু পূজা সন্ধিয়া সেইকাৰণে আমি প্ৰথমতে ৰাতিপুৱা এইখিনি চাফা কৰি পেলাই কলপুলি পুতিলোঁ আৰু হেয়া দেখা পাইছে আপোনালোকে এতিয়া ধুনীয়াকৈ আমি কাপোৰখিনি লগাম আৰু মই আৰু মোৰ লগৰ এজন আৰু আমাৰ সিনিয়ৰ ছাৰজন আছিলে একেলগে আমি মিলি পেলাই কাপোৰখিনি লগালোঁ আমি কাপোৰখিনিও মানে প্ৰত্যেক বছৰে চেঞ্জ কৰি থাকোঁ কিয়নো লেতেৰা হৈ যায় ন ওপৰৰ পৰা লেতেৰা পৰে সেইকাৰণে এতিয়া আকৌ নতুনকৈ সলাই দিছোঁ সন্ধ্যা হৈ গ'ল আৰু এয়া হৈছে ফাইনেল লুকছটো মন্দিৰৰ ফটোবোৰ চেঞ্জ কৰিলোঁ যিমানবোৰ কাম আছিলে কৰিলোঁ এতিয়া চাকি তাকি জ্বলাই আছোঁ আৰু দেখা পাইছে ইমান ধুনীয়া পৰিৱেশ আমাৰ ছাৰে পূজা কৰা আৰম্ভ কৰিছে আৰু ধুনীয়াকৈ শেষ হ'ব পূজা সকলোৰে আশীৰ্বাদ ল'ম আমি প্ৰথমতে চাকি গছ জ্বলাই লওঁ আৰু হৰ হৰ মহাদেৱ সকলোৰে শুভ হওক ধুনীয়াকৈ চাকি গছ জ্বলাইছোঁ ৰাতিপুৱা এবাৰ জ্বলাইছিলোঁ কিন্তু ইমানেই বতাহ মানে নুমাই যায় এতিয়া আকৌ সন্ধিয়া এবাৰ জ্বলাই দিছোঁ পূজাৰ আগমুহূৰ্তত ধুনীয়াকৈ চাকি জ্বলালোঁ সকলোৰে শুভ হওক আমাৰো অফিচটো যাতে একো বাধা বিঘিনি নাহে ধুনীয়াকৈ বছৰটো পাৰ হয় সকলোৰে পৰিয়াল যাতে বাবাই ভালে ৰাখে তাকে কামনা কৰিলোঁ আৰু ঘোটা কোনে কোনে খাইছে প্লিজ কমেণ্ট এটা কৰক আজিলৈ বাই বাই হৰ হৰ মহাদেৱ।